ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ এটি সাধুটিৰ লগতে প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লোৱা সাধুটিৰ নাম হ'ল হাতী আৰু সাপ। এই সাধুটি তোমালোকৰ লগত আলোচনা কৰিম। ইয়াৰ আগৰ সাধুকেইটা আলোচনা কৰা হৈছে। তোমালোকে যদিহে চোৱা নাই চাই ল'বা, আৰু মোৰ ভিডিঅ'সমূহ যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। আহাচোন মোৰ সাধুটি লৈ যাওঁ। এজন ৰজাৰ এটা বৰ মৰমৰ দঁতাল হাতী আছিল। হাতীটোক ৰজাই ইমান ভাল পায় যে সি দুখ পাব বুলি ৰজাই তাক কেতিয়াও বন্ধাই নথয়। সি দেখি সি মুকলি হৈ চৰি ফুৰে, কিন্তু কাৰো একো অপকাৰ নকৰে। তাৰ দুখৰ ভিতৰত এটাই আছিলে যে ৰজাৰ মৰম পাই সি কপাল হৈ পৰিছিল। অলপ প্ৰাউডি টাইপ, নিজকে একেবাৰে অত্যন্ত উচ্চ বুলি ভাবা, ভাল আৰু এনেকুৱা বুলি ভাবিছিলে। এদিন সি বাটে বাটে গৈ থাকোঁতে দেখিলে মাজ বাটতে এডাল গুম সাপ গা ৰদাই পৰি আছে। সাপডালে ভাবিলে সি দাইল গুম, তালৈ ভয় নকৰা প্ৰাণী নাই। এতেকে সিনো মাজবাটৰ পৰা উঠি গৈ একাষৰীয়া হৈ হাতীটোক বাট এৰি দিব কিয়? হাতীটোৱেইচোন কাষৰ কাটি যাওক বুলি ভাবিলে আৰু সাপডালে। ভাবিছে আৰু ই ইমান ডাঙৰ প্ৰাণী, সকলোৱে একদম তালৈ ভয় কৰে, সি কিয় ভয় কৰিব? সাপডালে সেইটো ভাবিলে, আৰু সি ভাবিলে যে হাতীটোৱে চাই থৈ কাটি হৈ যাওক আৰু। ইয়াকে ভাবি সি তুলি ফুচফুচাবলৈ ধৰিলে, কিন্তু এচুলি মানুহ তাৰ পৰা নলৰিল। হাতীটোৱে ভাবিলে, মই হ'লো ৰজাৰ মৰমৰ গজহস্তী, এইটো ক'ৰবাৰ টোকোনা সাপ। বনে ঘাঁহে চুচৰি চোৰৰ দৰে লুকাই ফুৰোঁতেই তাৰ জনম হৈছে। সিনো মই হেন পুৰুষক বাট এৰি নিদিব কিয়? নিদিয়ে যদি একে গছকতে তাৰ পেটটো উলিয়াম নহয়। ইয়াকে ভাবি হাতীটোৱে কেৰেপকে নকৰি আগবাঢ়ি আহি সাপৰ গাত গছক মাৰি দিলে। সাপেও তাক ভালকৈ ৩-৪ খুট লগালে। হাতীটোৰ গাত বিষ লাগি দুখোজমান গৈয়ে সি পৰি মৰিল। সাপেও হাতীৰ গছকত পেটু নাড়ী ছিগি মৰি থাকিল। হাতীটো বাটতে মৰি থকা দেখি এটা শগুনে শটো খাবৰ মনেৰে খুটিয়াই পেটৰ ছালখন ফুটাই বিন্ধা এটি কৰি হাতীটোৰ পেটত সোমাল। শগুনে পেটত সোমাই হাতীৰ মঙহ খাই থাকোঁতেই সি কৰা বিন্ধাটো ৰ'দত শুকাই মুদা মৰিল। সি হাতীৰ পেটৰ ভিতৰতে মৰি থাকিল, ওলাব নোৱাৰি। তাৰ পাছতে চোৱা, ঘোং নামৰ ব্যাধ এটা সেই বাটেদি চিকাৰ কৰিবলৈ যায়। দঁতাল হাতীটো বাটত মৰি পৰি থকা দেখি দাঁতযোৰ কাঢ়ি উলিয়াই লৈ গ'লে বেচি পেলাই যদি ভালেমান টকা পাব বুলি ভাবি দাৰে কাটি টানি এটা বৰ আজোৰ মৰাত ভটকৰে গৈ দাঁতটো উঘাল খাই আহি তাৰ পেটতে বেগেৰে খোচ লাগি আগটো সোমাল। সি তাতে পৰি মৰি থাকিল। এটা হালোৱা মানুহে ওচৰৰ পথাৰত হাল বাই থাকোঁতে এই ঘটনাটো আগৰে পৰা গুৰিলৈকে চাই আছিলে। ব্যাধটো মৰাৰ পিছত সি লাহেকৈ হালখন এৰি মৰা হাতীটোৰ ওচৰলৈ আহি এই ফকৰাটো মাতিলে: গপত মৰিল গজহস্তী, ফুকাৰত মৰিল গুম, খাওঁতে শগুন মৰিল, আজোৰত মৰিল ঘোং। ডাঙৰেই হওক সৰুৱেই হোৱা, গৰ্ব নকৰিবা, গৰ্ব কৰিলে খৰ্ব হৈ বিপাঙে মৰিবা। তাৰমানে আমি কেতিয়াও অহংকাৰ কৰিব নালাগে, নিজকে বহুত অহংকাৰী হ'ব নালাগে। লাগিলে আমি ডাঙৰেই হওঁ চাই সৰুৱেই হওঁ, আৰু যদি